নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অসমৰ যি ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট আছিল, অৰ্থাৎ আপোনালোকৰ যি স্লেট এক্সাম আছিলে, সেই স্লেট এক্সামৰ ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে, লগতে আপোনালোকৰ অনলাইন আবেদনো আৰম্ভ হৈ গৈছে। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকে এটা যোগ্যতা থাকিব লাগে, সেইটো হৈছে স্লেট বা নেট এক্সাম দিয়া হ'ব লাগে। নেট বা স্লেট হ'লে আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে, বা এছিষ্টেণ্ট প্ৰফেচাৰৰ যি পষ্ট ওলাই তাত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ ষ্টেট এলিজিবিলিটি টেষ্ট আছে, সেইটো আপোনালোকে দিয়াটো প্ৰয়োজনীয়। সেইকাৰণে আপোনালোকৰ এটা প্ৰয়োজন, সেইটো হৈছে নেট বা স্লেট, যিকোনো এটা হ'লে আপোনালোকে তাৰ কাৰণে এলিজিবল হৈ যায়। এইবুলি যি ষ্টেট এলিজিবিলিটি টেষ্ট আছে, তাৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে, আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। 21 নৱেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকক আজি যি ডিটেইলছ আছে, সেই ডিটেইলছখিনি জনাম, লগতে যদি আপোনালোকৰ যি অনলাইন প্ৰচেছটো আছে, অনলাইন প্ৰচেছটো দেখুৱাই দিম। এলিজিবিলিটি টু চিট ফৰ ছেট, অৰ্থাৎ আপোনালোকৰ কি এলিজিবিলিটি লাগিব কৈছে। ইয়াত আপোনালোকৰ ইয়াত কৈছে জেনেৰেল আনৰিজাৰ্ভ জেনেৰেল ইডব্লিউএছ কেণ্ডিডেট হু হেভ ছিকুৱেৰ্ড এটলিষ্ট 55 মাৰ্কছ উইদাউট ৰাউণ্ডিং অফ ইন মাষ্টাৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই UGC আৰ এলিজিবল ফৰ টেষ্ট। অৰ্থাৎ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 55% থাকিব লাগিব জেনেৰেলৰ কাৰণে বা EWS ৰ কাৰণে, আৰু আপোনালোকৰ SC, ST, PWD আৰু OBCৰ কাৰণে আপোনালোকৰ 50% থাকিলে হ'ল মাষ্টাৰ ডিগ্ৰীত। নন ক্ৰিমি লেয়াৰ আপোনালোকৰ OBC ক্ষেত্ৰত 50% মাৰ্কছ থাকিলে আপোনালোকে এক্সামৰ কাৰণে এলিজিবল হয়। তাৰপিছত ইয়াত কৈছে কেণ্ডিডেট হু হেভ এপিয়াৰ্ড অৰ উইল বি এপিয়াৰিং ইন দ্য ফাইনেল কোৱালিফাইং মাষ্টাৰ ডিগ্ৰী ফাইনেল এক্সামিনেশ্যন এণ্ড ৰিজাল্ট ইজ ষ্টিল এৱেইটেড অফ কেণ্ডিডেট হুজ কোৱালিফাইং এক্সামিনেশ্যন হেভ বিন ডিলে মে অলছ' এপ্লাই ফৰ দিছ টেষ্ট। অৰ্থাৎ যিসকল মাষ্টাৰ ডিগ্ৰী 4th ছেমিষ্টাৰত আছে বা ৰিজাল্টৰ কাৰণে ৱেইটিং কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব এই এক্সামৰ কাৰণে। গতিকে আপোনালোকে যিসকলৰ এলিজিবিলিটি আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ এইখিনি আপোনাৰ ৰিজাৰ্ভেশ্যনৰ কথা উল্লেখ কৰিছে। আপোনালোকে ইয়াত ছাবজেক্ট টেষ্ট, আপোনালোক কি ছাবজেক্ট কাৰণে আপোনালোকে এক্সামটো দিব পাৰিব ইয়াত উল্লেখ কৰিছে। আছামিজ আছে, ইংলিছ, ইকনমিক্স, এডুকেশ্যন, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী। তাৰপৰা আহিলে আপোনালোকৰ মণিপুৰী, বড়ো, বেংগলী, হিন্দী, এন্থ্ৰপলজি, সংস্কৃত, ছচিয়লজি, আৰবী, পাৰ্চিয়ান, ল, নেপালী, চাইকলজি, কমাৰ্চ, মেনেজমেণ্ট, কেমিকেল চায়েন্স, লাইফ চায়েন্স, মেথামেটিকেল চায়েন্স, ফিজিকেল চায়েন্স, কম্পিউটাৰ চায়েন্স, এনভাইৰমেণ্টেল চায়েন্স, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স, আৰ্ট, এটমস্ফেৰিক, অ'চেন এণ্ড প্লেনেটৰী চায়েন্স। গতিকে আপোনালোকৰ এইকেইটা ছাবজেক্ট, গতিকে আপোনালোকৰ টোটেল 38টা ছাবজেক্ট আছে। 38টা ছাবজেক্টৰ ভিতৰত যিকোনো আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে বা যিটো আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰি ৰাখিছে, সেইটো কাৰণে আপোনালোকে এক্সাম দিব পাৰিব। টেষ্ট চেণ্টাৰ কথা যে উল্লেখ কৰোঁ, টেষ্ট চেণ্টাৰ আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, মণিপুৰ ইউনিভাৰ্চিটি, ৰাজীৱ গান্ধী চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৰুণাচল, ত্ৰিপুৰা ইউনিভাৰ্চিটি, ছিকিমৰ নৰ বাহাদুৰ ভাণ্ডাৰী ডিগ্ৰী কলেজ, মিজোৰাম ইউনিভাৰ্চিটি, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি আৰু নাগালেণ্ড ইউনিভাৰ্চিটি। গতিকে আপোনালোকে এইকেইটা টেষ্ট চেণ্টাৰ, এইকেইটাৰ ভিতৰত যিকোনো এটা চইচ কৰি আপোনালোকে এক্সাম দিব পাৰিব। ইতিমধ্যে এক্সাম ডেটটো আপোনালোক ফিক্স কৰা হৈছে, মাৰ্চৰ কোন তাৰিখে দিয়া হৈছে, এইটো মই আপোনালোকক জনাই দিম। তাৰপিছত আহিলে আপোনালোকৰ চেঞ্জ অফ টেষ্ট চেণ্টাৰ, আৰু ইয়াত কৈছে যে যদি টেষ্ট চেণ্টাৰ চেঞ্জ কৰিব বিচাৰে এবাৰ চিলেক্ট কৰাৰ পিছত, তেতিয়াহ'লে আপোনালোকে 300 টকা দিব লাগিব পে'মেণ্ট। তাৰপৰা চিলেবাছো তেওঁলোকে দি দিছে। চিলেবাছ ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে www.slate.any.org গৈ আপোনালোকে যি চিলেবাছ আছে, প্ৰত্যেকটো ছাবজেক্টৰ আপোনালোকে চিলেবাছবোৰ ডাউনলোড কৰি ল'ব পাৰিব। স্কিম অফ টেষ্ট, দি টেষ্ট উইল কনচিষ্ট অফ 2 পেপাৰ, 2খন পেপাৰ থাকিব। অল দ্য 2 পেপাৰ্ছ উইল হেভ অনলি অবজেক্টিভ টাইপ কুৱেশ্যন অফ দ্য ফলোইং ফৰ্মছ। অৰ্থাৎ ইয়াত আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব, মেথছিং থাকিব, এছাৰ্টেশ্যন এণ্ড ৰিজনিং থাকিব, আৰু ট্ৰু এণ্ড ফল্ছ থাকিব। আপোনালোকৰ ইয়াত কৈ দিয়া আছে যে মাল্টিপল চইচ কুৱেশ্যন থাকিব, মেথছিং থাকিব, আপোনালোকৰ কলম 1 কলম বি লগত মিলাব লাগে যেনেকৈ, তাৰপৰা এছাৰ্টেশ্যন থাকিব, ৰিজনিং থাকিব, অৰ্থাৎ আপোনালোকৰ এছাৰ্টেশ্যন থাকিব, যেনেকৈ ষ্টেটমেণ্ট থাকিব, আৰু ট্ৰু আৰু ফল্ছ থাকিব। এইকেইটাৰ ভিতৰত আপোনালোকৰ এক্সামটো তেনেকৈ পতা হ'ব। 2খন পেপাৰতে তেনেকৈ আহিব আপোনালোকৰ। দি টেষ্ট উইল বি হেল্ড অন এ ডে ইন 2 ছেপাৰেট ছেশ্যন, অৰ্থাৎ এদিনতে আপোনালোকৰ এক্সামটো হ'ব, কিন্তু আপোনালোকৰ 2টা ছেশ্যনত হ'ব। ফাৰ্ষ্টটো হ'ব আপোনালোকৰ নাম্বাৰ অফ কুৱেশ্যন 50টা থাকিব, মাৰ্কছ 100, সময় থাকিব 1 ঘণ্টা, 10টা বজাৰ পৰা ৰাতিপুৱা 11টা বজালৈকে। ছেকেণ্ড ছেশ্যনটো আৰম্ভ হ'ব আপোনালোকৰ 11:30 পৰা। এইটোত আপোনালোকৰ মাৰ্কছ থাকিব 200, কুৱেশ্যন থাকিব 100। তাৰপিছত আহিলে আপোনালোকৰ পেপাৰ 1ৰ কি থাকিব তেওঁলোকে কৈ দিছে। পেপাৰ 1 চেল বি জেনেৰেল ছাবজেক্ট ইণ্টেণ্ডেড টু এছেছ দ্য টিচিং ৰিচাৰ্চ এপ্টিটিউড অফ দ্য কেণ্ডিডেট। ইট উইল বি primarily be designed to test reasoning ability, comprehension, divergent thinking, general awareness of the candidate. প্ৰথম পেপাৰত আপোনালোকৰ টিচিং এপ্টিটিউড থাকিব, ৰিজনিং থাকিব, কম্প্ৰিহেনশ্যন থাকিব, ডিভাৰ্জেণ্ট থিংকিং থাকিব, জেনেৰেল এৱাৰনেছ থাকিব, এইখিনি থাকিব। পেপাৰ 2 থাকিব, পেপাৰ 2 চেল কনচিষ্ট অফ 100 objective type question based on the subject. Each question will
carry 2 marks অৰ্থাৎ যিখন 2 নম্বৰ পেপাৰ হ'ব এইখন আপোনালোকৰ মেজৰ পেপাৰ হ'ব অৰ্থাৎ আপুনি মাষ্টাৰ ডিগ্ৰী যিখনক মেজৰ লৈ পঢ়িছিলে সেইখনৰ আপোনালোকৰ মাৰ্কছ আহিব আপোনালোকৰ 100 কোৱেশ্চন থাকিব 2 নম্বৰকে থাকিব 200 মাৰ্কছৰ কাৰণে there will be no negative marking অৰ্থাৎ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে এখন পেপাৰটো পেপাৰ 1টো নাথাকে পেপাৰ 2টো নাথাকে তাৰপিছত আপোনালোকৰ এখিনি টাইমৰ কথা উল্লেখ কৰিছে পেপাৰ 1ৰ কাৰণে আপোনালোকৰ পিডব্লিউডি কাৰণে 20 মিনিট বেছিকৈ দিয়া হ'ব আৰু আপোনালোকৰ পেপাৰ 2 কাৰণে 40 মিনিট বেছিকৈ দিয়া হ'ব তাৰপিছত কৈছে প্ৰচিডিউৰ এণ্ড ক্ৰাইটেৰিয়া ডিক্লেৰেশ্যন ৰিজাল্ট আপোনালোকৰ ৰিজাল্টটো কেনেকৈ দিয়া হ'ব সেইখিনি ধৰণে কৈছে ইয়াত আপোনালোকৰ 40% টু পেপাৰ ইয়াত কৈছে যে ইন অৰ্ডাৰ টু কনচিডাৰ এলিজিবিলিটি ফৰ এছিষ্টেণ্ট প্ৰফেছৰ দি কেণ্ডিডেট মাষ্ট এপিয়াৰ ইন অল দ্য টু পেপাৰ্ছ এণ্ড ছিকিউৰ্ড এটলিষ্ট 40% এগ্ৰিগেট মাৰ্কছ ইন অল অফ দ্য টু পেপাৰ্ছ টেকেন টুগেডাৰ ফৰ জেনেৰেল কেটেগৰী জেনেৰেল ইডব্লিউএছ কেণ্ডিডেট অৰ্থাৎ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 40% পাব লাগিব দুইখন পেপাৰ মিলাই দুইখন পেপাৰ বুলি নহয় চাগে দুইখনতে পাব লাগিব 40% পালেহে আপোনালোকৰ মানে কি হ'ব নেক্সট ৰাউণ্ডলৈ আপোনালোকৰ কোৱালিফাইড হ'ব অৰ্থাৎ আপোনালোকে স্লেট এক্সামটো কোৱালিফাইড কৰিব অৰ্থাৎ 40% পাবই লাগিব তেনেকৈ আপোনালোকৰ SC ST OBC কাৰণে 35% all the two papers taken together for all candidate তাৰপিছত আহিলে আপোনালোকৰ দিছ চাইট অফ হাইপথেটিকেল এক্সাম ইফ ইয়াত কৈছে যে কেনেকৈ দিয়া হ'ব সেইটো উল্লেখ কৰিছে ধৰি লওক আপোনালোকৰ 1,20,000 কেণ্ডিডেট ৰেজিষ্টাৰ কৰিছিলে 1 লাখে পৰীক্ষাটোত অৱতীৰ্ণ হ'ল 6 of those that is 6,000 qualifying slot for eligibility for assistant professor are to be earmarked for defined category as per gov policy these 6,000 candidates would be distributed among various categories as per the reservation policy অৰ্থাৎ আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যদি 1 লাখ থাকে তাৰে 6,000 আপোনালোকৰ ৰিজাৰ্ভ থাকিব এই ৰিজাৰ্ভখিনি কেনেকৈ ভাগ কৰি দিয়া হ'ব সেইখিনি কথা উল্লেখ কৰিছে ইয়াত আপোনালোকৰ এলিজিবিলিটি আপোনালোকৰ ডিফাইন কেটেগৰী এজ পাৰ গভ পলিচি গতিকে আপোনালোকে এইখিনি চাই ল'ব এইখিনি ৰিজাৰ্ভেশ্যনখিনি কৈ দিছে এইটো এক্সাম্পল হিচাপে দিছে আপোনালোকক এইটো আপোনালোক খাটাং নহয় যে 1,20,000 বা কিমান হ'ব এইটো খাটাং নহয় এইটো আপোনালোকৰ কেণ্ডিডেট আপোনালোকৰ ৰেজিষ্টাৰ আৰু এপিয়াৰ হোৱাৰ ওপৰত ডিপেণ্ড কৰিব গতিকে এইটো আপোনালোকৰ এক্সামৰ কাৰণে দিছে মানে এক্সাম্পলৰ কাৰণেহে দিছে তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আপোনালোকৰ ইতিমধ্যে ক'লোৱে পাৰ্চেণ্টেজ তাৰপিছত আহিলে আপোনালোকৰ OMR sheet দিব কৈছে the candidate will be allowed to carry carbon printout of OMR sheet and test booklet with them অৰ্থাৎ আপোনালোকৰ পৰীক্ষা শেষ হোৱাৰ পিছত আপোনালোকৰ OMR sheet খন এটা কাৰ্বন কপি দিয়া হ'ব লগতে আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰখন লগত আনিবলৈ দিয়া হ'ব নো নেগেটিভ মাৰ্কিং থাকিব এইটো উল্লেখ কৰিছে আনচাৰ কি পেপাৰ 1 পেপাৰ 2 এভেইলেবল স্লেট কমিশ্যন এণ্ড ৱেবছাইট আফটাৰ 7 days ৱৰ্কিং অৰ্থাৎ এক্সামটো হৈ যোৱাৰ পিছতে 7 দিনৰ পিছতে আপোনালোকৰ আনচাৰ কিসমূহ পাব্লিছ কৰা হ'ব তাৰপিছত আপোনালোকৰ এইখিনি ড্ৰাফ্ট কৈছে এইখিনি আপোনালোকৰ চাই ল'ব পাব্লিকেশ্যন এডভাৰটাইজমেণ্ট তাৰপৰা আহিলে আপোনালোকৰ গাইডলাইন কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব অনলাইন এপ্লাই কৰিবৰ কাৰণে slate.online.co.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তাৰপৰা আহিলে আপোনালোকক কি ডকুমেণ্ট লাগিব এইখিনি কথা কৈছে ডিউলি এটাচ MA MSc MCom চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট শুড বি আপলোডেড অনলি এলং উইথ ফটোগ্ৰাফ এণ্ড চিগনেচাৰ অৰ্থাৎ এটাচ লাগিব এইবিলাক SC ST OBC আপোনালোকৰ চাৰ্টিফিকেট দিব লাগিব ফটো চাইজ দিব লাগিব চিগনেচাৰ ফটো চাইজ 500 পৰা 50 KB ভিতৰত হ'ব লাগিব বিফৰ সাবমিটিং আপোনাৰ ফাইনেল সাবমিশন কৰাৰ আগতে ভালদৰে সেইখন চাই ল'ব অনলাইন এপ্লাই কৰোঁতে পে'মেণ্ট গেটৱে পে'মেণ্টৰ কথা উল্লেখ কৰিছে ইয়াত আপোনালোকৰ পে'মেণ্টখিনি কৈ দিম কিমান আছে নোট ডাউন ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফৰ ফিউচাৰ এইখিনি আপোনালোকৰ থৈ দিবলৈ কৈছে ইয়াত আপোনালোকৰ এজ লিমিট নো এজ লিমিট নাই কোনো ধৰণৰ তাৰপৰা আহিলে আপোনালোকৰ ইয়াত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে সেইটোৱেই তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আপোনালোকৰ কেণ্ডিডেট পাছ চাৰ্টিফিকেট পাৰ্চনেল থ্ৰু মেছেঞ্জাৰ এলং উইথ এইখিনি আপোনালোকৰ ইমান দৰকাৰ নাই হাউ টু ৰাইট ইউৰ আনচাৰ এইখিনি আপোনালোকৰ গমেই পায় আপোনালোকৰ যি পে'মেণ্ট আছে অনলাইন এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 1300 টকা OBC কাৰণে 1150 টকা জেনেৰেল EWS কাৰণে 1150 SC ST কাৰণে 1100 PWD কাৰণে 900 অৰ্থাৎ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো আপোনালোকৰ এইখিনি নিৰ্ধাৰণ কৰি দিয়া হৈছে গতিকে এইখিনি আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে গতিকে আৰু ইয়াত আপোনালোকৰ নাই গতিকে আপোনালোকে ইয়াত যি ডিটেইলছ আছে ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকৰ যিটো অনলাইন প্ৰচেছ আছে অনলাইন প্ৰচেছটো আপোনালোকক জনাই দিম আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব আপোনালোকৰ 21 তাৰিখৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ইয়াত আপোনালোকে উল্লেখ নকৰিলে ইয়াত হয়তো ক'ৰবাত আছে যে থাকি গৈছে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে 21 তাৰিখৰ পৰা 21 তাৰিখৰ পৰা আপোনালোকৰ জানুৱাৰী 5 তাৰিখমানলৈকে হয়তো অনলাইন আবেদন চলিব লাষ্ট ডেট 5 তাৰিখ হয়তো সেই 5 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব গতিকে যিসকলে
অনলাইন আবেদন কৰিম বুলি ভাবিছে বা যিসকল এলিজিবল হয় তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে। ইতিমধ্যে অনলাইন আবেদন চলি আছে। মই আপোনালোকক নেক্সট ভিডিঅ'টোত আপোনালোকক অনলাইন আবেদন কেনেকৈ কৰিব সেইটো বিষয়ে জনাই দিম। থেংক ইউ।